ডক্টৰৰ মতে সি সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ সময় লাগিব গতিকে কিমান দিন হস্পিটেলত থাকিব লাগিব ঠিকনা নাই উপায়টো নাই খুৰা ডাক্তৰে যি কৈছে সেইটোতো আমি শুনিবই লাগিব আজি কিন্তু আগতকৈ তাক বহুত ভাল দেখিছোঁ মই সিদিনা চিন্ময় মোৰ সন্মুখতে ৰাহুলক ইমান বেয়াকৈ মাৰিলে মইতো ভাবিছিলোঁ দেউতা মোক আপুনি ক্ষমা কৰি দিব তাৰ এই অৱস্থাৰ বাবে জগৰীয়া মই তাৰ জীৱনলৈ যদি নাহিলোহেঁতেন আজি তাৰ এইটো অৱস্থা কেতিয়াও নহয় তোমালোক দুয়োজনকে কৈছোঁ এই ঘটনাৰ বাবে নিজকে দোষী বুলি ভাবি নাথাকিবা নহ'লে নিজেতো কষ্ট পাবাই আমিও কষ্ট পাম অকল মোৰ ল'ৰাইতো আঘাত পোৱা নাই তুমিওতো সমানেই কষ্ট পালা ভাগ্য ভাল যে তোমাক সঠিক সময়ত উদ্ধাৰ কৰিলে নহ'লেতো দেউতা আপোনাৰ কথাকেইটা মই বুজি পাইছোঁ আপুনি এজন ভাল মনৰ অধিকাৰী আৰু সেইবাবে আপুনি আমাৰ কথাবিলাক বুজি পাইছে কিন্তু ৰাহুলৰ জীৱনলৈ মই আৰু বিপদ মাতি আনিব নিবিচাৰোঁ আৰু মই থাকিলে তুমি তাৰ জীৱনত নাথাকিলেহে চাগে সি এই আগৰ ৰাহুলটো হৈ নাথাকিব আৰু মই মোৰ ৰাহুলক সেই আগৰ দৰে হাঁহি মাতি ফূৰ্তি কৰি থকাটো বিচাৰোঁ আৰু সেয়া সম্ভৱ হ'ব কেৱল তোমাৰ বাবেহে নে মই ভুল ক'লো আদিত্য আপুনি আপোনাৰ মতে শুদ্ধ বাকী ইহঁতৰ ওপৰত আমি সকলোতো ইহঁতৰ ভাল হোৱাটোৱে বিচাৰোঁ ৰাহুলক সুস্থ হ'বলৈ দিয়া তাৰপিছত দুয়োটাৰে বিয়াখন পাতি দে নে কি কোৱা তোক কিমান পঢ়া শুনা কৰা এনাৰ এয়াই মোৰ লাভ হ'ল নেকি হা এয়া শিক্ষা ললি তই কালি পৰহি লগ পোৱা ল'ৰা তাৰ কাৰণে এই দেউতাৰ লগত তই মুখে মুখে কথা ক'ব পৰা হলি যুক্তিহীন কথা কিছুমান ক'লে মই উত্তৰটো দিবই লাগিব দেউতা মনে মনে থাক মোৰ মুখে মুখে কথা ক'বলৈ আহিছে মই যি কৈছো সেই তাকেই শুনিবি মই ত্ৰিদীপক আজিয়ে এইখন ঘৰলৈ মাতিম আৰু তই তাৰ সন্মুখত মই যেনেকে ক'বলৈ কৈছো তেনেকে ক'ব লাগিব নহ'লে কিন্তু কথা বেয়া হৈ যাব কি কৰিবা তুমি আমাক মাৰিবা নে একেবাৰে শেষ কৰি পেলাবা তুমি যি কৰিলেও কৰা দেউতা কিন্তু না সি মোক এৰিব আৰু না মই তাক এৰিম আৰু যদি প্ৰয়োজন হয় মই এই ঘৰখনেই এৰি দিম দেউতা দেউতা তাইক নামাৰিব প্লিজ তাই মোৰ লগত যি ব্যৱহাৰ কৰিলে সেয়া তুমি নেদেখিলা দেখা হ'লে তুমি মোক বাধা নিদিলাহেঁতেন ৰিমলি তুমি কিয় ইমান অবুজন হৈছা দেউতাই যি কৈছে সেয়া তোমাৰ ভালৰ কাৰণেহে কৈছে প্লিজ বৌ তোমালোক কোনেও মোৰ ভাল বেয়া একো চিন্তা কৰিব নালাগে কি ভাল কি বেয়া সেয়া মই ভালদৰে চিনি পাওঁ আৰু মইতো এতিয়া সৰু ছোৱালী নহয় আমিতো তোমাক সৰু ছোৱালী বুলি কোৱা নাই আৰু তুমি সৰু হোৱা হ'লে আমি তোমাৰ বিয়াৰ কথা নাভাবিলোৱে হয় তোমাক দেউতাই যি কৈছে মাথো সেয়া শুনা মই নুশুনো কিয় শুনিম মই আৰু বৌ তুমিওতো সৰুতে ভাল পাই বিয়া হৈছিলা তেনেহ'লে এতিয়া তুমি মোৰ ক্ষেত্ৰত বাধা কিয় দিছা বৌ প্লিজ পাৰিলে তুমি মোৰ ক্ষেত্ৰত মাত নামাতিলেই মই ভাল পাম দেখিলা এতিয়া তুমিয়ে কোৱাচোন মই তাইক কেনেকৈ বুজাওঁ যিজনী ছোৱালীক মই খোজ কাঢ়িবলৈ শিকাইছিলোঁ সেইজনী আজি নিজে চলা ফিৰা কৰিব পৰা হ'ল এতিয়া মোৰ প্ৰয়োজন নোহোৱা হ'ল মই হাৰি গ'লো অৰুন্ধতী মই হাৰি গ'লো দেউতা এতিয়াও একো শেষ হোৱা নাই আপুনি আশা এৰি নিদিব ভগৱানে তাইক সুমতি দিবই আপুনি মাথো অলপ ধৈৰ্য ধৰক প্লিজ দেউতা
দেউতা তোমাৰ কাহটো দেখোন আগতকে বেছিহে হৈছে। ক'তনো বেছি হৈছে অ'? আজি ভুলবশত অকণমান ঠাণ্ডা পানী খাই দিলোঁ, সেইকাৰণে অলপ বেছি হৈছে আৰু। ডাক্তৰে তোমাক ফ্ৰিজৰ পানী মানা কৰাৰ পাছতো তুমি কিয় ঠাণ্ডা পানী খাইছা? এদিন এঘোটমান ঠাণ্ডা পানী খাওঁতে যদি মই মৰিয়ে থাকোঁ, তেনেহ'লে মৰি থাকিবলৈ দে মোক। এনেকৈ আৰু কিমান বাচ বিচাৰ কৰি জীয়াই থাকিম? আমনিয়ে লাগিছে আৰু। আমনি লাগিলে নহ'ব দেউতা, আমি ডাক্তৰৰ মতেই চলিব লাগিব। হ'ব দে, মই মানিম। আমাৰ এই তৃষ্ণা এতিয়ালৈকে আহি নাপালেহি যে? পাবহি ৰ'বা, তাই ডাঙৰ বাৰ ওচৰলৈ যাব বিচাৰিছিল, ভিনদৈ সেইকাৰণে লৈ গৈছে। হয় দে, তাইও চাগে বৰ হেঁপাহেৰে তৃষ্ণাৰ কাৰণে ৰৈ আছিলে। যা হওক, তাই যে কিবা কৰি হ'লেও এই চিন্ময় বোলাটোৰ পৰা উদ্ধাৰ হ'ল। এইবোৰ হঠাৎ এইবোৰ কি যে হৈ গ'ল ভণ্টি? তই ঠিকে আছতো? সেইটো একো অত্যাচাৰ কৰা নাইতো? নাই নাই, শাৰীৰিকভাৱে মোক একো অত্যাচাৰ কৰা নাই। মানসিকভাৱে মই একেবাৰে অচল হৈ পৰিছোঁ। হয় দে, তাইও চাগে বৰ হেঁপাহেৰে তৃষ্ণাৰ কাৰণে ৰৈ আছিলে। যা হওক, তাই যে কিবা কৰি হ'লেও এই চিন্ময় বোলাটোৰ পৰা উদ্ধাৰ হ'ল। মোৰতো মনে মনে বহুত ভয় হৈছিলোঁ। তোমাতকৈ বেছি মোৰ ভয় হৈছিল। মই কাকো কোৱাহে নাছিলোঁ, কাৰণ মই চিন্ময় চকুত তাৰ আচল চৰিত্ৰটো সেইদিনা লগ পাওঁতেই দেখা পাইছিলোঁ। সি যে তৃষ্ণাবাক পাবলৈ যিকোনো ষ্টেপ ল'ব পাৰে, সেয়া মই আগতেই উমান পাইছিলোঁ। এই উমান যদি পাইছিলিয়ে, তেনেহ'লে আগতে অলপ সাৱধান কৰি নিদিলি কিয়? আৰু এইবোৰ কথা তই মোকোতো ক'ব পাৰিলিহেঁতেন। পাৰিলোঁ হয়, কিন্তু ভাবি থাকোঁতেই গ'ল নহয়। এতিয়া যে তৃষ্ণাবাক ঘূৰি আহিল, কি যে শান্তি পাইছোঁ নহয়। এইবোৰ হঠাৎ এইবোৰ কি যে হৈ গ'ল ভণ্টি? তই ঠিকে আছতো? সেইটো একো অত্যাচাৰ কৰা নাইতো? নাই নাই, শাৰীৰিকভাৱে মোক একো অত্যাচাৰ কৰা নাই। মানসিকভাৱে মই একেবাৰে অচল হৈ পৰিছোঁ। আজি যদি সময়ত ভিনদেউহঁত গৈ নাপালেহেঁতেন, মোৰ চিন্ময়ৰ লগত বিয়া হৈ গ'লহেঁতেন। সি যে ইমান পাগল মই ভবাই নাছিলোঁ। তাকেইতো, সিদিনাখনলৈকে সিটো প্ৰায় সলনি হৈ গৈছিলে। সেইবোৰ সকলো তাৰ নাটক আছিল বা কিবা এটা উদ্দেশ্য লৈ সি ভালপোৱাৰ অভিনয়হে কৰিছিল। আচলতে সি মোৰ আৰু ৰাহুলৰ সকলো কথাই জানিছিল। জানি বুজি সি ৰাহুলৰ লগত পুনৰ ফ্ৰেণ্ডশ্বিপ কৰিছিল, যাতে সি সেইখন খেল খেলিব পাৰে। সেইটো ৰাহুলক একেবাৰে মাৰি পেলোৱাৰ প্লেন কৰিছিল। কিন্তু সি ভবাৰ মতে তাৰ প্লেনবোৰ সফল নহ'ল। ৰাহুলো বাচি গ'ল আৰু তোমাৰো একো নহ'ল। প্ৰেমৰ বাবে মানুহে যি টি কৰিব পাৰে বুলি শুনিছিলোহে, আৰু আজি প্ৰমাণো পাই গলো। নাইবা মোৰ তাৰ ওপৰত বেলেগ এটা কথাতহে সন্দেহ হৈছে। কি সন্দেহৰ কথা কৈছা? কি সন্দেহ ভণ্টি? চিন্ময়ৰ দেউতাকৰ হত্যাকাণ্ডৰ বিষয়ে চিন্ময় সকলো কথা জানে। চিন্ময়ৰ দেউতাকৰ হত্যাকাণ্ড? আদি তাৰমানে বৰঠাকুৰ হত্যা হৈছে, আৰু এই বিষয়ে মই একোৱে গম নাপাওঁ। আদি
মানে বৰঠাকুৰ দাৰ হত্যা হৈছে আৰু আপুনি এই বিষয়ে জানিছিলে কিন্তু আপুনি মোক কিয় জনোৱা নাছিলে আৰু ফুলক্ৰমে ভণ্টি মুখৰ পৰা ওলোৱা বাবেহে মই গম পালো নে মই কিবা ভুল কৈছো আদি আদি আপুনি একো নকয় কিয় বৰঠাকুৰ দা এই পৃথিৱীত আছেনে নাই নাই কিন্তু তেখেতৰ ডেড বডি কোনেও দেখা নাই দেখা নাই তেন্তে আপুনি কেনেকৈ কৈছে যে বৰঠাকুৰ দা হত্যা হৈছে বুলি ইয়াত বহুত কথা আছে বৰ বিপাঙত পৰিলো কি কৰা যায় এতিয়া আমি ভবাৰ দৰে ত্ৰিদীপ কিজানি তেনেকুৱা নহয় সি কিজানি সঁচাই ৰিমলিক ভাল পায় শেষত যদি একো উপায় বিচাৰি নাপাওঁ ত্ৰিদীপে ফোন কৰিছে এইটো সময়ত আকৌ সি কিয় ফোন কৰিলে হেল্ল' এইবোৰ আপুনি কি কৰিছে খুৰা মই কি কৰিলো মই সকলো গম পাওঁ খুৰা আপুনি ৰিমলিৰ লাইফৰ পৰা মোক আঁতৰাবলৈ আপুনি তাইক প্ৰেছাৰাইজ কৰিছে তাৰোপৰি তাইৰ ওপৰত হাত উঠাইছে কথাটো কৈ আপুনি ভালেই কৰিলে সিহঁতে মই কি কৰিলো মই সকলো গম পাওঁ খুৰা আপুনি ৰিমলিৰ লাইফৰ পৰা মোক আঁতৰাবলৈ আপুনি তাইক প্ৰেছাৰাইজ কৰিছে তাৰোপৰি তাইৰ ওপৰত হাত উঠাইছে চোৱা মই তাইৰ বাপেক হওঁ তাইক গালি পাৰোঁ তাইৰ ওপৰত হাত উঠাওঁ সেয়া কৰিবলৈ মোৰ সম্পূৰ্ণ অধিকাৰ আছে এই কথাত মাত পাতিবলৈ তুমি কোন হয় আপোনাৰ খং উঠাটো স্বাভাৱিক কৰে কিন্তু আপোনাৰ সেই খং আপুনি মোৰ ওপৰত প্ৰয়োগ কৰক আপুনি মোক মাৰপিট কৰক তাত মোৰ কোনো আপত্তি নাই কিন্তু ৰিমলিক আপুনি একো নকৰিব প্লিজ কৰা বন্ধ কৰা তোমাৰ প্ৰেমৰ নাটক তোমাক চিনি নোপোৱা হ'লে তোমাৰ কথাবোৰ মই সঁচা বুলি ভাবি ললোহেঁতেন কিন্তু যিটো মানুহে নিজৰ স্বাৰ্থৰ কাৰণে অনন্যাহেন মানুহ এজনী বয়ফ্ৰেণ্ড হ'ব পাৰে সেইটো মোৰ ছোৱালীৰ ভৱিষ্যতক জিতি কৰি দিব পাৰে কোৱা তোমাক কিমান টকা লাগে কোৱা মই দিম কিন্তু মোৰ ছোৱালীৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব আমাৰ মৰম আপুনি কিয় টকাৰে জুকিব খুজিছে খুৰা সঁচা মৰম না কিনিব পাৰি না জুকিব পাৰি সেই মৰম লাগিলে আপোনাৰ সম্পৰ্কৰে হওক বা মোৰ সম্পৰ্কৰে হওক কথা সিমানেই খুৰা বাই নাই ইয়াক আৰু বলাব নোৱাৰি আদিক কথাটো ক'বই লাগিব সি যদি কিবা কৰিব পাৰে বেলেগ কথা কি এইবোৰ আপুনি কি কৈছে মোৰ ভণ্টিক আপুনি ত্ৰিদীপৰ লগত দেখিছে এইটো কেনেকৈ সম্ভৱ নাজানো এই কেনেকৈ সম্ভৱ হ'ল কিন্তু মই তাইক তাৰ লগত কেইবাদিনো দেখিছোঁ কিন্তু তেতিয়া মই তোমাৰ ভণ্টি বুলি গম পোৱা নাছিলোঁ আৰু সিদিনা তোমাৰ ভণ্টিৰ লগত চিনাকি হোৱাৰ পিছতহে ভাবিছিলোঁ কথাবোৰ তোমাক নকওঁ তাই তোমাৰ ভণ্টি যেতিয়া তাই মোৰো ভণ্টি আৰু সকলোবোৰ জানি শুনি মনে মনে থকাটো বোলে এটা শব্দহীন পাপ এইটো মই কোৱা নহয় এজন বিখ্যাত কবিয়ে কোৱা কথা কথাটো কৈ আপুনি ভালেই কৰিলে সিহঁতে লগ কৰে যেতিয়া নিশ্চয় তাহাঁতৰ মাজত কিবা এটা নহয় কিবা এটা আছেই কিন্তু ত্ৰিদীপৰ সম্পৰ্কবোৰ কেনেকুৱা ধৰণৰ তুমিতো জানাই সেইটোৱেইটো কিন্তু সি সম্পৰ্ক গঢ়িবলৈ মোৰ ভণ্টিক কিয় বাছি ল'লে আৰু ভণ্টিয়েও সেই ঘটনাৰ পাছৰে পৰা সি আমাৰ লগত ভাল সম্পৰ্ক গঢ়াৰ চেষ্টা কৰি আছে আনকি মোৰ লগতো তাৰ ভাল ফ্ৰেণ্ডশ্বিপ হৈছিলে সিটো আমাৰ ঘৰলৈ কেইবাবাৰো আহিছিল তুমি বুজাব কি বিচাৰিছা
এইটো ত্ৰিদীপৰ কিবা এটা চাল নে সি এতিয়াও অনন্যৰ বাবে কাম কৰি আছে? এক মিনিট ৰ'ব। হেল্ল', বান্ধি থক তাক, মই গৈ আছো। কি হ'ল দাদা? চিন্ময় বোলে লকাপত আমাৰ হাবিলদাৰ এজন এজনৰ ওপৰত হাত উঠাইছে। বহুদিনৰ পৰা মোৰ হাতখনো খজুৱাই আছে। আদি মই এতিয়া যাব লাগিব। বাকী কথা মই পিছত কৈ আছো। তুমি টেনশ্যন নল'বা। আৰু পাৰা যদি ভণ্টিক অকণমান সতৰ্ক কৰি দিয়া। বাই। প্ৰথমে ভণ্টিক সতৰ্ক কৰোঁ নে ত্ৰিদীপক?